এটা একটা পুরস্কার দিব লাগে যে বইনা বসে থাকে 500 বাজে খরচা করে তাই 8000 বান দোকান ভরে দিবা পারে এটা ধঙ্গ হয়ে যাব ভগবানক মই মাজে মাজে কওঁ যে প্ৰভু তুমি যদি সঁচাই আছা এই ভৰিয়ে তাল বাজা মানুহবিলাকৰ ভৰিত কিয় পকা লগা নাই পকা লাগিব লাগিছিল ভৰি হয় না নহয় আপোনালোকে চাওক আমাৰ মহিলাবিলাকে নাম গায় আজিকালিতো মহিলাই বেছি মই এইটো বুজি পালোঁ মোবাইলটো মিলিবই নোৱাৰি মহিলাৰ উৎপাতত এই মহিলাবিলাকে নাম গায় পুৰুষে নাম গালে কি দেখা পায় আপোনালোকে পুৰুষে দেখা নাম গালে এই আঙুলিকেইটা আৰু মুখখন দেখা পায় আৰু মহিলাবিলাকে নাম গালে প্ৰায় ভাগ মহিলাৰ 5 খণ্ড গোটাই দেখা পায় 8 খণ্ড দেখা নাপায় গতিকে সজাগ হওক নাগৰা নাম সেনেকুৱা বস্তু নহয় নাগৰা নাম বেলেগ বস্তু আৰু ভাবে যদি তাল সৰ্থেবাৰীত গেলেকে কিনিব পাম নাগৰা এই নলবাৰীত গেলে কিনিব পাম এইবিলাক ইয়াৰে বস্তু নহয় নহয় এইবিলাক ওপৰৰ পৰা অহা মাল এইবিলাক ওপৰৰ পৰা অহা বস্তু ওপৰৰ পৰা কেনেকৈ আহিছে ইয়াৰ জন্মৰ ভিতৰত তাল নাগৰাৰ জন্মৰ ভিতৰত কথা কাৰো নাজানে আৰু জানিব ইচ্ছাও নকৰে সদায় সৰ্থেবাৰীত কিনাম তাল কিনি আনিম বাইকবিলাকৰ পইচা দি কিনি আনিম বাজাম ফাটে আৰু আনিম নহয় তালৰ জন্ম মহাদেৱে তাণ্ডৱ নাচিছিল আৰু সেই গতিকে তাৰ পৰা আনিছে তাল আৰু পাৰ্বতীয়ে লয়লাস নাচিছিল তাৰ পৰা আনিছে ল এই হ'ল তা আৰু ল তাল মূল প্ৰকৃতি আহি কাংশ হৈ আছে প্ৰকৃতিৰ পৰা কাংশ কাহা আছে পুৰুষ প্ৰকৃতি প্ৰকৃতিৰ পৰা কাহা আছে যত্নে বিশ্বকৰ্মাই তাল গঢ়িলন্ত আছে এই তাল বিশ্বকৰ্মাই গঢ়িছে অশ্বিনী কুমাৰ দুয়ো হৈলন্ত কহাৰ বৰুণ দেৱতা আহি খুটি হইলা তাল চন্দ্ৰ সূৰ্য দুয়ো জগালি ভৰিলে আখি কুবেৰে ভাতি বায়ু ভিতৰত পক্ষী জমে ভৰিলে এঙাৰ অগ্নি আছে পুৰী অনন্ত নিয়ৰি হল ব্ৰহ্মাই হাতুৰী কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি হাতে ইন্দ্ৰদেৱে মাছে সৰস্বতী সপ্ৰেম ভকতি আহি ভৈলা দুই ধৰি ৰাম কৃষ্ণ নাম ঘহে সিংহনাদ কৰি তালযোৰ যেতিয়া বজাই দিয়ে তেতিয়া ৰাম ৰাম এনেকৈ মাতে তালযোৰ ভাই আৰু যেতিয়া ৰেপেনি দিয়ে কৃষ্ণ 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 এনেকৈ মাতে সেই তালযোৰক আমি ভৰিৰে ব্যৱহাৰ কৰিছোঁ কায়ো মাত নামাতে আপোনালোকে মাত মাতক তেতিয়াহে নাগৰা নাম থাকিব বৃহৎকৰে বিশ্বকৰ্মাই দ্ৰবাক চলিলা বলিৰতে আনি দবা মত্যত ৰাখিলা ৰণবাদ্য আছিল দবা সত্যত এটা দ্ৰাপৰত শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত দিশাৰ হেতু তৈয়াৰ হল কুৰকুৰি বা টকৰ অমিয় ৰসৰ থৌ তোলে নাম সৰোবৰ এনেকুৱা দেৱবাদ্য অভিজ্ঞতা আমি অৱহেলা কৰিছোঁ শৰীৰে বজাইছোঁ মুখেৰে কাম কৰিছোঁ গতিকে সেই গতিকে আপোনালোকক মই টানিয়ে অনুৰোধ কৰিছোঁ যদি সঁচাকৈ যদি নাগৰা নাম আপোনালোকে বাছি ৰাখিব খোজে আমাৰতো আৰু দিন গ'ল আৰু যাবাৰ সময় হৈছে আমাৰ কথা আকৌ নুশুনে এই বুঢ়াই কিবা কিবি বকি থাকে ইনকে কয় বোধ পাই কমো কথাবিলাক কিয় কম এই মানুহবিলাক মৰিবৰ সময়ত পুতাৰ হাতক যে কিছুমান দিহা দি যায় এই বাচ্ছা এই খৰগেত মই 500 টকা দিব আছোঁ দিবি মই যাব ল'লো বাচ্ছা এই বাৰী বছৰ সীমাটো অলপ বেকা হিচাপে আছিল বেকা ল'বি ময়ো ঠিক তেনেকৈ
মোৰ কাৰ্যকাল মাত্ৰ 2 মাহ আছে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি হিচাপে। আৰু এটা পৰম বস্তু আপোনালোকক মই কৈছোঁ, আপোনালোকে আনন্দ পাব যে সঁচাকৈ নাগাৰা নাম যদি বয়া হ'লৈ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সদৌ অসম নাগাৰা নাম সংঘত 26 লাখ টাকা অনুদান নিদিলে হয়। 26 লাখ ইয়াতকৈ কিবা সুখৰ কথা আছে নেকি? আৰু সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ নলবাৰীত যোনে গেছি দেখা পাইছি, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একজোৰা নাগৰা উপহাৰ দিছিল। আপোনালোকে গেছিল না কোনোবাই নলবাৰীত মুখ্যমন্ত্ৰী আহোঁতে প্ৰধানমন্ত্ৰী আহোঁতে? আৰু তেওঁ নাগৰা বাজে লৈ গৈছিল প্লেনত। সেই গতিকে মই কৈছোঁ যদি বেয়া কাম কৰে, আমাৰ নাগাৰা নামৰ নাম সংঘ জন্ম হ'বৰ আজি 41 বছৰ হ'ল, 41 টাকাও জমা নাই। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 26 লাখ টাকা আমাৰ সংঘত অনুদান দিছে। আৰু এনেকৈ শান্তি বেংকে দানা এতিয়াও নিৰ্যাতিল কেছ টাকা দিছে। কেছ টাকা আমি সদৌ অসম নাগাৰা নাম সংঘই পুথিমাৰিত এটা আমি ধুনীয়া ঘৰ বনাইছোঁ, ধুনীয়া ঘৰ। গতিকে সেই গতিকে আপোনালোকক মই কৈছোঁ, আপোনালোকে নাগাৰা নামটো বাছি ৰাখক, তাতে কামনা কৰিছোঁ। আৰু সকলোকে সৰ্বেই ভৱন্তু সুখিনঃ, প্ৰভু সকলোকে সুখত ৰাখক। সৰ্বেই সন্তু নিৰাময়া, সকলো দিশৰ পৰা নিৰাময় হওক। সৰ্বেই ভদ্ৰাণি পশ্যতু, সকলোৰে অন্তৰত